হেল্ল' গুড আফটাৰনুন ফ্ৰেণ্ডসকল, আপোনালোক সকলোকে মোৰ মীনাক্ষী প্ৰামৰ ব্লগটিলৈ স্বাগতম জনালোঁ। আৰু বহুত দিনৰ মূৰত আজি মই ব্লগ আৰম্ভ কৰিছোঁ। কিমান দিন যে হ'ল, মানে কেইমাহ হ'ল মোৰ আইডিয়া নাই। বহুত দিন হ'ল মই ব্লগ দিয়াই নাই। মাজে সময়ে শ্বৰ্ট ভিডিঅ' দি আছিলোঁ, সেইটোও মই মোটামুটি 4-5 মাহৰ পৰা বন্ধ হৈ আছিলে। আৰু তাৰ কাৰণ আছিলে মই মোটামুটি 3 মাহমান অসুস্থ আছিলোঁ। ইয়াৰ কাৰণটোৰ পিছত জনাম আপোনালোকক। আৰু ভাবিছোঁ এতিয়া ব্লগটো অলপকৈ দিবলৈ চেষ্টা কৰিম। মানে ইমান দিনে ব্লগ দিয়া নাই কাৰণ মোৰ লাইফটোত বহুত ওলট পলট হৈ আছিলে। ঘৰৰ কাম কাজ লগতে লাইফত ইটো সিটো বহুত কিবাকিবি প্ৰব্লেম, গতিকে মই ব্লগ চগ দিব পৰা নাই আৰু বনাব মন যোৱা নাছিল, লগতে টাইমো পোৱা নাছিলোঁ, বহুত ব্যস্ততা। আৰু এতিয়া ভাবিছোঁ আপোনালোকক ৰেগুলাৰলি ব্লগটি অলপকৈ দিবলৈ চেষ্টা কৰিম। এতিয়া আজি দেওবাৰ আৰু জুন মাহৰ 7 তাৰিখ হয়। আৰু আজি ফাৰ্ষ্ট আৰম্ভ কৰিলোঁ এইবাৰৰ ব্লগটি। এতিয়া পাই থাকিব আপোনালোকে। আৰু ফ্ৰেণ্ডসকল, আজি মোৰ ঘৰলৈ এজন বান্ধৱী আহিব, মানে বেষ্ট ফ্ৰেণ্ড। আৰু তাক মই এটা নিউজ ভাল খবৰ দিবলৈ বাকী আছে। আৰু লগতে আপোনালোকেও পাই যাব, তাই যিহেতু আহিব আজি। আৰু আপোনালোকক দিম ভাল খবৰটো কি। সি মানে বহুত দিন হ'ল আহিম আহিম বুলি কৈ আছিলে আৰু সময় মিলাব পৰা নাই। গোটেই বহাগ মাহটো সি ব্যস্ত আছিলে, লগতে ময়ো অলপমান ব্যস্ত নিচিনাই আছিলোঁ, গতিকে সিও আহিব পৰা নাই। আজি অহা কথা, এতিয়া নাহে, বৰ্তমান দুপৰীয়া আবেলি অহা কথা। আৰু সি আহিলে আপোনালোকক দেখুৱাম কি কথা হয়, কি আমাৰ দুয়োজনৰ। তাৰপিছত নিউজটোও পাই যাব আপোনালোকে। তাইক মই কোৱা নাই কথাটি, আৰু মই ভাবিছোঁ সি যেতিয়া মোৰ ঘৰলৈ আহে তেতিয়াহে মই ভাল খবৰটো দিম। গতিকে সি আজি আহিব। আৰু ফ্ৰেণ্ডসকল, সেই খবৰটো চাগে এই ব্লগটোত দিব নোৱাৰিম, কাৰণ নেক্সট ব্লগ চাই থাকিব, তেতিয়া মই সেইটো দিম। আৰু আজিৰ ব্লগটো মই বেছি দীঘলীয়া নকৰোঁ। আৰু মাইনাহঁতৰ এক্সাম আহি আছে, এতিয়া খাই বৈ অকণমান মাইনাহঁতৰ লগত পঢ়া শুনাত বহিম। এক্সাম আহি আছে, টেষ্ট, লগতে মোৰ স্কুলৰো। আৰু সেয়াই আৰু এতিয়া আমি চবেই গা চা ধুই ল'লোঁ, মাইনাহঁতেও গা চা ধুই লৈছে। দুপৰীয়া মানে ৰান্ধি মেলি আৰু গৰম লাগে, সেইকাৰণে এবাৰ গা চা ধুই ল'লোঁ। এতিয়া বাৰাণ্ডাত বহি আছোঁ, কি ধুনীয়া ফ্ৰেছ বতাহ, মানে ফেনৰ বতাহটোতকৈ মানে বাহিৰৰ এই বতাহটো কিমান যে ভাল লাগে। সেইকাৰণে যিমানে গৰম ফেনৰ বতাহটো নাখাওঁৱেই আৰু পাৰে বাৰাণ্ডাত বহিবলৈ চেষ্টা কৰোঁ। কি ফ্ৰেছ ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ আহি আছে, লগতে মই আপোনালোকৰ লগত কথাও পাতি আছোঁ। চ' ফ্ৰেণ্ডছ, অহা ব্লগটি যদি ভাল খবৰ শুনিব বিচাৰে তেনেহ'লে আপোনালোকে মোক ফ'ল' কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়া পাই থাকিব মোৰ লাইফত কি কি হৈ আছে, সকলো আপডেট জনাই থাকিম। তেনেহ'লে ফ্ৰেণ্ডছ, আজিলৈ এইখিনিতে, বাকী পাই যাব মোৰ নেক্সট ব্লগত। তেনেহ'লে আজিলৈ বাই বাই ফ্ৰেণ্ডছ।